মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোক লৈ আহিছোঁ তৃতীয় শ্ৰেণীৰ আপোন পাঠৰ 1 নং পাঠ অফুল নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰ কেইটা। ইয়াৰ পৰা তোমালোকৰ পাঠভিত্তিক ক্ৰিয়াকলাপ আৰম্ভ হৈছে আৰু 1 নম্বৰত দিয়া আছে কবিতাটো মনত ৰাখা আৰু 2 নম্বৰত দিয়া আছে প্ৰথমে কোৱা তাৰ পিছত লিখিবা। তাৰ পিছত লিখা। প্ৰথমে কবিতাটো মই এবাৰ পঢ়ি লওঁ, তোমালোকে মোৰ লগে পঢ়ি যাব পাৰা। তাৰ পিছত যিকেইটা প্ৰশ্ন আছে প্ৰশ্নকেইটাৰ উত্তৰ মই দেখাই দিম। এতিয়া আমাৰ 2 নম্বৰত আছে প্ৰথমে কোৱা তাৰ পিছত লিখা। এতিয়া আমি কবিতাখন পঢ়ি যাম। ইয়াত আমাৰ কবিতাখন আছে অ ফুল আৰু কবিতাখনত দিয়া আছে অ ফুল নুফুলনো কিয়, গৰুৱে যে আগ খায় মই নুফুলিম কিয়। নেক্সটত আছে অ গৰু আগ খাওঁ কিয়, গৰখীয়াই যে মোক নৰখে মই নেখাম কিয়। তাৰপিছত নেক্সটত আছে অ গৰখীয়া গৰু নৰখ কিয়, ৰান্ধনীয়ে যে ভাত নিদিয়ে মই ৰাখিম কিয়। তাৰপিছত আছে অ ৰান্ধনী ভাত নিদিয় কিয়, খৰিকটীয়াই যে খৰি নিদিয়ে মই ৰান্ধিম কিয়। তাৰপিছত আছে অ খৰিকটীয়া খৰি নিদিয় কিয়, বৰ্গত যে কাটি থৈছ নুশুকাই ন কিয়। নেক্সট আছে অ বৰগছ নুশুকাও কিয়, মেঘে যে বৰষুণ দিয়ে মই শুকাম কিয়। তাৰপিছত আছে অ মেঘ বৰষুণ দিয় কিয়, ভেকুলীয়ে যে তৰতৰাই মই নিদিম কিয়। তাৰপিছত আছে অ ভেকুলী তৰতৰাও কিয়, বোপা ককাৰ সহজ মই এৰিম ন কিয়। এইখন এখন ধুনীয়া কবিতা। তোমালোকে কমপক্ষে 8 শাৰী নতুবা 12 শাৰী মনত ৰাখিবা, তোমালোকৰ পৰীক্ষাত আহিব পাৰে। ইয়াৰ পিছত আমি প্ৰশ্নকেইটা আলোচনা কৰিম। তোমালোকে ভিডিঅ'খন স্কিপ নকৰি সম্পূৰ্ণ চাবা আৰু যদি কিবা ঠাইত কিবা বুজি পোৱাত অসুবিধা পোৱা তোমালোকে মোক কমেণ্টত জনাবা আৰু কোনটো পাঠৰ কোৱেশ্চন এনসাৰৰ ভিডিঅ' লাগে তোমালোকে মোক কমেণ্ট কৰি সুধিবা। আৰু যদি তোমালোকে মোৰ চেনেলটোত নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে বন্ধু বান্ধৱীলৈও শ্বেয়াৰ কৰি দিবা। যিয়ে নহওক এতিয়া আমি মোৰ এটা বস্তু ভুল হৈছে। ইয়াত আমাক 1 নম্বৰত কৈছে কবিতাটো মনত ৰখা। তোমালোকক কবিতাটো মই এবাৰ পঢ়ি শুনালো আৰু ইয়াৰ 2 নম্বৰত দিছে যে প্ৰথমে কোৱা তাৰ পিছত লিখা, অৰ্থাৎ যিকেইটা ইয়াত প্ৰশ্ন দিছে এইকেইটা এবাৰ ক'বলৈ কৈছে তাৰ পিছত লিখিবলৈ কৈছে। এতিয়া আমি প্ৰশ্নকেইটা আলোচনা কৰিম। ইয়াত আমাৰ প্ৰথমত দিয়া আছে যে ফুলে নুফুলে বুলি কিয় কৈছিল। ইয়াত কি আছে ফুলে নুফুলে বুলি কিয় কৈছিল। তোমালোকে উত্তৰত লিখিবা যে গৰুৱে আগ খোৱাৰ বাবে ফুলে নুফুলে বুলি কৈছিল, যে গৰুৱে আগ খোৱাৰ বাবে ফুলে নুফুলে বুলি কৈছিল। খ নম্বৰত আছে যে গৰুৱে কিয় ফুল খাইছিল। তোমালোকে উত্তৰত লিখিবা গৰখীয়াই গৰু নৰখে বাবে গৰুৱে ফুল খাইছিল, যে গৰখীয়াই গৰু নৰখে বাবে গৰুৱে ফুল খাইছিল। আৰু গ নম্বৰত আছে যে গৰখীয়াই কিয় গৰু ৰখা নাছিল। আৰু গ নম্বৰৰ উত্তৰ লিখিবা তোমালোকে ৰান্ধনীয়ে ভাত নিদিয়ে বাবে গৰখীয়াই গৰু ৰখা নাছিল। এতিয়া আমাৰ ঘ নম্বৰত আছে যে খৰিকটীয়াই খৰি নিদিয়াৰ বাবে কাৰ কি অসুবিধা হৈছিল। তোমালোকে উত্তৰত লিখিবা যে খৰিকটীয়াই খৰি নিদিয়াৰ বাবে ৰান্ধনীৰ ভাত ৰান্ধিবলৈ অসুবিধা হৈছিল, যে খৰিকটীয়াই খৰি নিদিয়াৰ বাবে ৰান্ধনীৰ ভাত ৰান্ধিবলৈ অসুবিধা হৈছিল। এতিয়া আমাৰ নম্বৰটো আছে যে কিয় খৰি শুকোৱা নাছিল। তোমালোকে লিখিবা মেঘে বৰষুণ দিয়াৰ বাবে খৰি শুকোৱা নাছিল, যে মেঘে বৰষুণ দিয়াৰ বাবে কি কৰা নাছিল খৰি শুকোৱা নাছিল।
আৰু আমাৰ প্ৰথম নম্বৰ আছে প্ৰথম নম্বৰত আছে মেঘে বৰষুণ দিয়াৰ কাৰণ কি আছিল তোমালোকে প্ৰথমটোত লিখিবা প্ৰথমটোৰ উত্তৰ লিখিবা যে ভেকুলীয়ে টৰটৰাই বাবে মেঘে বৰষুণ দিছিল যে কাৰণটো কি আছিল যে ভেকুলীয়ে টৰটৰাই বাবে মেঘে বৰষুণ দিছিল আৰু দ্বিতীয় নম্বৰত আছে যে শেষত ভেকুলীয়ে কি ক'লে বাৰু ইয়াত তোমালোকে লিখিবা শেষত ভেকুলীয়ে এটোত লিখিবা শেষত ভেকুলীয়ে বোপা ককাৰ সহস্ৰ নেৰ বুলি ক'লে যে শেষত ভেকুলীয়ে কি ক'লে যে শেষত ভেকুলীয়ে বোপা ককাৰ সহস্ৰ নেৰ বুলি ক'লে তোমালোকক মই এইবোৰৰ উত্তৰ লিখি দিম তোমালোকে সেইবোৰ চাই নোট কৰি ৰাখিবা এতিয়া ইয়াত আছে পঢ়া বুজা আৰু লিখা ইয়াত ফাৰ্স্ট পঢ়িবলৈ কৈছে বুজিবলৈ কৈছে তাৰ পিছতহে লিখিবলৈ কৈছে উদাহৰণ স্বৰূপে এটা আমাক দিয়া আছে যে গৰু ৰখে জিয়ে তাক আমি কি বুলি কওঁ গৰখীয়া আমাৰ ক নম্বৰটো দিয়া আছে যে গৰু ৰখে জিয়ে সেইটো কি হয় গৰখীয়া এতিয়া খ নম্বৰটো আছে যে খৰি কাটে জিয়ে তাক আমি কি বুলি ক'ম খৰি কটীয়া আৰু গ নম্বৰত আছে ভাত ৰান্ধে জিয়ে এইটো আমাৰ কি হ'ব ভাত ৰান্ধে জিয়ে এইটো আমাৰ হ'ব ৰান্ধনী ভাত ৰান্ধে জিয়ে এইটো আমাৰ কি হ'ব ৰান্ধনী আৰু ঘ নম্বৰত আছে যে কবিতা লিখে জিয়ে এইটো আমাৰ কি হ'ব সকলোৱে জানাই যে এইটো আমাৰ কি হ'ব কবি আৰু আমাৰ নেক্সট আমাৰ শেষৰটো আছে যে ছবি আঁকে জিয়ে এইটো আমাৰ কি হ'ব চিত্ৰকৰ এইটো আমাৰ কি হ'ব চিত্ৰকৰ এতিয়া আমাৰ 4 নম্বৰ দি আছে কাছৰ বাকচৰ পৰা উপযুক্ত শব্দ বাছি খালি ঠাই পুৰোৱা ইয়াত এটা তোমালোকে বাকচ দেখিবলৈ পাই আছে আৰু বাকচৰ ভিতৰত আমাৰ কেইটামান শব্দ দিয়া আছে আৰু এই শব্দবোৰ আমি বাছি আমাৰ ইয়াত খালি ঠাই কেইটামান দিয়া আছে খালি ঠাই কেইটা আমাক পুৰাব লাগিব ইয়াত আমাৰ ক নম্বৰটো আছে যে ভেকুলীয়ে এইটো তোমালোকে এতিয়া চিন্তা কৰি উলিয়াব লাগিব যে আমাৰ এইকেইটা শব্দৰ ভিতৰত কোনটো হ'ব তোমালোকে কিছুমানে হয়তো ধৰিব পাৰিছা ভেকুলীয়ে কি হ'ব আমাৰ টৰটৰাই যে ভেকুলীয়ে কি হ'ব টৰটৰাই এতিয়া আমাৰ খ নম্বৰত আছে যে কেঁচুৱাই কি কৰে কেঁচুৱাই আমাৰ কল কলায় আৰু গ নম্বৰত আছে কুকুৰে ফুক ফুকায় আমাৰ কুকুৰে কি হ'ব ফুক ফুকায় তাৰ পিছত আছে আমাৰ মৌমাখিয়ে আমাৰ ঘ নম্বৰটো আছে মৌমাখিয়ে আমাৰ কি হ'ব মৌমাখিয়ে হ'ব আমাৰ গুণগুণায় মৌমাখিয়ে কি হ'ব গুণগুণায় তাৰ পিছত আছে মহে এইটো আমাৰ হ'ব কুনকুনায় যে মহেটো আমাৰ কি হ'ব কুনকুনায় আৰু শেষৰটো আছে সাপে এইটো আমাৰ হ'ব ফসফসায় যে সাপে আমাৰ কি হয় ফসফসায় এতিয়া আমাৰ 5 নম্বৰত দি আছে বিপৰীত লিংগ বুজোৱা শব্দ লিখা আৰু ইয়াত আছে প্ৰথমটো আছে আমাৰ দমৰা দমৰাটো আমাৰ কি হ'ব দামৰি দত আকাৰ ম পেট কাটৰত দীৰ্ঘিকাৰ এইটো আমাৰ হ'ব দামৰি আৰু আমাৰ বগাটো কি হ'ব আমাৰ কলা বগাটো আমাৰ কি হ'ব কলা আৰু কজলাটো আমাৰ হ'ব কাজলি আমাৰ কজলাটো কি হ'ব আমাৰ কাজলি ৰজাটো কি হ'ব আমাৰ ৰাণী বুঢ়াটো কি হ'ব বুঢ়ী আৰু কোনাটো কি হ'ব এইটো তোমালোকে মোক কমেন্টত জনাবা আমাৰ 6 নম্বৰটোত আছে তলত দিয়া ধৰণে প্ৰতিটোৰ শব্দ সংখ্যা বঢ়োৱা আমাৰ প্ৰথম শাৰীত দিয়া আছে প্ৰনাম প্ৰশংসা প্ৰখৰ আৰু বাকি তিনিটা আমাক দিয়া আছে এটা হৈছে প্ৰচুৰ প্ৰচণ্ড আৰু প্ৰতিজ্ঞা তোমালোকক সেম ইয়াত দুটা তিনিটা শব্দ দিয়া আছে আৰু বাকি তিনিটা মান তোমালোকক নিজে লিখিব লাগিব আমাৰ ইয়াত আছে নেক্সটটো আছে পৰাজয় পৰাক্ৰম অৰ্থাৎ তোমালোকক পৰে আৰম্ভ হোৱা আৰু তিনিটা শব্দ লিখিব লাগিব ইয়াত তোমালোকে লিখিবা এটা পৰাশৰ এটা লিখিবা পৰাশৰ আৰু এটা লিখিবা পৰামৰ্শদাতা পৰাশৰ পৰামৰ্শদাতা আৰু এটা লিখিবা পৰৱৰ্তী এটা লিখিবা পৰাশৰ পৰামৰ্শদাতা পৰৱৰ্তী আৰু নেক্সটটো আছে অপমান অপকাৰ অপযশ
ইয়াত তোমালোকে লিখিবা এটা লিখিবা অপৰাধ এটা লিখিবা অপবাদ আৰু এটা লিখিবা অপৰিষ্কাৰ আৰু এটা লিখিবা অপৰিষ্কাৰ আৰু নেক্সটটো আছে নিষেধ আৰু নিবেদন ইয়াত তোমালোকে বাকি তিনিটা লিখিবা এটা লিখিবা নিজৰ এটা লিখিবা নিশ্চিত আৰু এটা লিখিবা নিগনি কি লিখিবা নিজৰ নিশ্চিত আৰু এটা নিগনি আৰু নেক্সটটো আছে প্ৰতিফলন প্ৰতিশোধ ইয়াত তোমালোকে লিখিবা এটা লিখিবা প্ৰতিস্থাপন এটা লিখিবা প্ৰতিগৰাকী আৰু এটা লিখিবা প্ৰতিজ্ঞাবদ্ধ এটা লিখিবা প্ৰতিজ্ঞাবদ্ধ আৰু শেষৰটো আছে আৰম্ভ আশ্ৰয় আৰু আহ্বান তোমালোকে এইটো লিখিবা এটা লিখিবা আকৰ্ষণ এটা লিখিবা আক্ৰমণ আৰু লাষ্টটো লিখিবা আগ্ৰহী আৰু লাষ্টটো কি লিখিবা আগ্ৰহী তোমালোকক মই এইবোৰ মই নোট দি যাম তোমালোকে ভিডিওখনৰ লগতে থাকিবা এইবোৰ নোট দি যাম তোমালোকক চিন্তা কৰিব নালাগে তোমালোকক জাস্ট মই কৈ আছো শেষত মই এইবোৰৰ নোট দি যাম এতিয়া 7 নম্বৰটো আছে ভাবা আৰু উত্তৰ উলিওৱা ইয়াত দিয়া আছে বৃক্ষ নহও মই বৃক্ষৰ সন্তান মানুহৰ সেৱা কৰ নাই অভিমান এইটো মই তোমালোকৰ ওপৰত এৰি দিলো তোমালোকে এইটো ভাবি উত্তৰ উলিয়াবা যদি নোৱাৰা তোমালোকে মোক কমেন্টত জনাবা মই এইটো উত্তৰ দিবলৈ চেষ্টা কৰিম যে নহওক আশা কৰো তোমালোকক ভিডিওখন চাই ভাল লাগিছে আৰু যদি ভাল লাগিছে এটা লাইক কৰি দিবা পাৰিলে বন্ধু বান্ধৱীলৈও শেয়াৰ কৰি দিবা আৰু যদি তোমালোকে চেনেলটোত মোৰ নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লগতে বেল আইকনত ক্লিক কৰি ৰাখিবা যাতে মই যেতিয়াই নতুন ভিডিওবোৰ আপলোড কৰো সেইবোৰ নটিফিকেশন তোমালোকে সময়মতে পাই যোৱা আৰু তোমালোকক যদি কিবা পাঠৰ কিবা উত্তৰ প্ৰশ্ন উত্তৰ লাগে কোনটা পাঠৰ যদি তোমালোকক প্ৰশ্ন উত্তৰ লাগে প্ৰশ্ন উত্তৰৰ ভিডিও লাগে তোমালোকে মোক কমেন্ট কৰি সুধিবা তোমালোকে হয় কমেন্টত সুধিবা নহলে মোৰ WhatsApp নম্বৰ 8876299269 এই নম্বৰলৈ WhatsApp কৰি সুধিব পাৰা